ধনলৈ আৰক্ষী বিষয়াই হত্যাকাৰীক ৰেহাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। কামৰূপৰ টোপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। আৰক্ষী বিষয়া ভগৱান ডেকাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী পৰিয়ালে এই অভিযোগ আনিছে। ভখৰিদিয়াৰ তাছমিনা বেগমৰ হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে। উল্লেখযোগ্য যে 9 জুলাইত স্বামী জিন্নত আলীৰ লগতে কেইবাজনেও মুৰিয়ে হত্যা কৰিছিল তাছমিনা। জিন্নত আলী আত্মসমৰ্পণ কৰে যদিও আন 5 জনক এৰি দিয়ে আৰক্ষীয়ে। দালালৰ জৰিয়তে ধনলৈ অভিযুক্ত গ্ৰেপ্তাৰ নকৰাৰ ক্ষোভ ভুক্তভোগীৰ। বৰ্তমানে মুকলি আকাশৰ তলতে আছে হত্যাকাণ্ডৰ আন 5 অভিযুক্ত। গ্ৰেপ্তাৰ কৰা নাই আবুল হুছেইন, ৰমজান আলী, ইউছুফ আলীক, মগৰব আলী, ইছৰা জাহানকো গ্ৰেপ্তাৰ কৰা নাই পৰ্যন্ত আৰক্ষীয়ে। যোৱা 9 জুলাই নিশা আমাৰ খুৰাৰ ছোৱালী হত্যা কৰিছিল। আমি 11 জুলাইত এফআইআৰখন দিলোঁ। দিয়াৰ পিছত এটা আসামী কেৱল মানে ধৰা নাই, মানে আত্মসমৰ্থন কৰিছে দালালৰ সহযোগত। বাকী কালফিটবিলাকক এতিয়ালৈকে এৰেষ্ট কৰা নাই। গতিকে আমাৰ এইটো সন্দেহ হয় এই কালফিটবিলাকৰ পৰা বৃহৎ পৰিমাণে ধন লৈ এই কালফিটবিলাকক মুকলি আকাশৰ তলত ঘূৰিবলৈ সাহস দি আছে। গতিকে এই কালফিটবিলাকৰ মানুহবিলাক থানাত অলিগলি দিনে ৰাতি মানে থানাত থাকে। গতিকে আমি যেতিয়া আমাৰ খুৰাক লৈ যাওঁ, আমি যাওঁ, আমাক ধাবি ধমকি দি থাকে। কোন থানা? নগৰবা এলেকাধীন টোপামাৰী থানা। আইচিৰ নাম ভগৱান ডেকা। আচ্ছা। গতিকে এতিয়ালৈকে পষ্টমৰ্টেম ৰিপৰ্টখনো অহা নাই। 6 জনৰ বিৰুদ্ধে এফআইআৰ কৰিছিলোঁ। আচ্ছা, বাকী এজন আত্মসমৰ্থন কৰিছে। তাৰপিছত বাকী আসামীবিলাক এতিয়ালৈকে ধৰা নাই। ধনৰ কাৰণে এইটো কৰি আছে। মানে আমি সন্দেহ কৰি আছোঁ যে ভগৱান ডেকাই বৃহৎ পৰিমাণে এটা ধন লৈছে। আচ্ছা, লৈ কেনে এই আসামীবিলাকক মুকলি আকাশৰ তলত ঘূৰিবলৈ মানে সাহস দি আছে। গতিকে আমি কামৰূপ জিলাৰ SP মহোদয়ক কৰজোৰে অনুৰোধ জনাম যাতে এই কেছটো চাই চিন্তি আকৌ মানে তদন্ত কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।